কেতিয়াবা আমি লক্ষ্য কৰো যে আমাৰ কোনোবা এটা অঞ্চলত কিছুমান বেমাৰ লাহে লাহে বৃদ্ধি পাব ধৰিছে এনেকুৱা সংক্ৰামক ৰোগসমূহ যাতে সহজতে বৃদ্ধি পায় এটা মহামাৰী ৰূপ ল'ব নোৱাৰে তাৰে কাৰণে স্বাস্থ্য বিভাগে এটা মনিটৰিং সিস্টেম ব্যৱহাৰ কৰিছে আৰু এই মনিটৰিং সিস্টেমৰ জৰিয়তে সেই সমূহ লক্ষণ আমি ৰিপৰ্ট কৰিব লাগে যি সমূহ লক্ষণ দেখা পোৱাৰ লগে লগে স্বাস্থ্য বিভাগে আন্দাজ কৰিব পাৰে যে এই বেমাৰটো আসলতে কোনো মহামাৰী ৰূপ ল'বলৈ গৈছে নে যোৱা নাই আৰু তেতিয়া সেই অনুপাতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কি পদক্ষেপ লোৱা হ'ব তাত লোৱাৰ কাৰণে সুবিধা হয় বা চিকিৎসাৰ কাৰণে কোনো চিকিৎসকৰ দল গৈ তাত উপস্থিত হোৱাৰ কাৰণে সুবিধা হয় সো তেনেকুৱাকৈ আমি এটা সাব সেন্টাৰ এৰিয়াত থকা যিখিনি পপুলেশন থাকে সেই পপুলেশনৰ মানে ওপৰত ভিত্তি কৰি আমাৰ স্বাস্থ্য কৰ্মীসকলে প্ৰতিদিনে কিছুমান মানে বেমাৰৰ লক্ষণ বা বেমাৰসমূহ বা তাৰ লগত জড়িত কথাসমূহ আমি আপলোড কৰিব লাগে এই আপলোড কৰিব লগা যিখন লিষ্ট সেই লিষ্টখন যদি আমি স্বাস্থ্য কৰ্মীসকলে ভালদৰে জানো তেনেহলে ৰিপৰ্টিং সিস্টেমটো আমাৰ শুদ্ধ হ'ব বুলি ধৰি ল'ব পাৰি আৰু এনেকুৱাকৈ ৰিপৰ্টিং কৰিব লগা যি প্ৰগ্ৰাম যি বেমাৰসমূহৰ লক্ষণসমূহ যে আমি আপলোড কৰিম সেই প্ৰগ্ৰামটোৰ নাম হৈছে IDSP অৰ্থাৎ ইন্টিগ্ৰেটেড ডিজিজ সাৰ্ভাইলেন্স প্ৰগ্ৰাম আৰু এই ইন্টিগ্ৰেটেড ডিজিজ সাৰ্ভাইলেন্স প্ৰগ্ৰামৰ অধীনত যিসমূহ ৰিপৰ্ট আমি আপলোড কৰিব লাগে সেই অনলাইন সিস্টেমত আমি প্ৰতিদিনে ইয়াৰ কামখিনি আমি কৰিব লাগে যদি কেতিয়াবা কোনো স্বাস্থ্য কৰ্মীৰ এৰিয়াত কোনো ধৰণৰ এই লক্ষণসমূহ দেখা পোৱা নাযায় তেতিয়া হলে আমি নীল ৰিপৰ্ট হলিও ডেইলি আপলোড কৰিব লাগে কিন্তু কেতিয়াবা দেখা পোৱা যায় যে আমাৰ স্বাস্থ্য কৰ্মীসকলে অকল জ্বৰ বা জ্বৰৰ লগত জড়িত দুই এটা কথা জ্বৰ কাহৰ লগত জড়িত কথাসমূহ আপলোড কৰিয়ে মানে সামৰি থৈ দিয়ে আসলতে এনেকুৱা নহয় আমি জনা উচিত যে IDSP ৰিপৰ্ট কৰাৰ সময়ত আমি কোন কেইটা বেমাৰক লক্ষণ হিচাপে লৈ আমি আপলোড কৰিব লাগে তো নমস্কাৰ মই কুলেন কলিতা এজন MPW স্বাস্থ্য কৰ্মী আজি মই আপোনালোকক এই লিষ্টখনৰ বিষয়ে ক'ব বিচাৰিছো যি লিষ্টখন মতে আমি মানে IDSP ৰিপৰ্ট কৰিব লাগে সাব সেন্টাৰত থকা যিকোনো এজন স্বাস্থ্য কৰ্মী যেনে CHO MPW ANM বা BHW তেখেতসকলে এই লক্ষণসমূহ দেখা পোৱাৰ পিছত যেটো আমাৰ IHIP IDSP পোৰ্টেল আছে তাত S ফৰ্মত ফিল আপ কৰিবলগীয়া যিখন লিষ্ট আছে মই লিষ্টখন ক'ব বিচাৰিছো নম্বৰ 1ত আছে আমাৰ অনলি ফিভাৰ মানে যদি কাৰোবাৰ জ্বৰ উঠে জ্বৰটো যদি 7 দিনতকৈ কম বা 7 দিনতকৈ বেছি দিন মানে জ্বৰ ভুগি থাকে তেনেহলে এই ৰিপৰ্টটো আমি S ফৰ্মত আপলোড কৰিব লাগিব 2 নম্বৰতে আছে ফিভাৰ উইথ ৰাছ মানে জ্বৰ উঠিব আৰু জ্বৰৰ লগতে আমাৰ ৰাছ উঠা যেনে গুটি গুটি আমাৰ বসন্তৰ নিচিনা যি গুটি গুটি উঠিব এনেকুৱা ৰাছ উঠাৰ নিচিনা হ'ব পাৰে সো এনেকুৱা উঠিলেও আমি তাতে IDSP আমি ৰিপৰ্ট কৰিব লাগিব 3 নম্বৰতে আমি ৰিপৰ্ট কৰিব লগা মানে লক্ষণটো হৈছে ফিভাৰ উইথ ব্লিডিং মানে জ্বৰ হৈ আছে আৰু মানে ব্লিডিং হৈ আছে যেনে ধৰক কাহতে ব্লিডিং হৈছে বা মানে দাঁতৰ মাজে দাঁতৰ আলুত হয়তো মানে ব্লিডিং হৈছে মানে যিকোনো কাৰণত যদি তেখেতৰ ব্লিডিং হৈছে আৰু লগতে জ্বৰ উঠি আছে এইটো আমি ৰিপৰ্ট কৰিব লাগিব তাৰ পিছত আমি ৰিপৰ্ট কৰিব লগা এটা লক্ষণ হৈছে জ্বৰৰ লগতে অল্টাৰ্ড সেন্সৰিয়াম মানে তেওঁৰ যদি ভ্ৰম বকে তেওঁ যদি মানে বৰ্তমান পৰিস্থিতিৰ লগত যদি খাপ নোখোৱা কিছুমান কথা কৈ দিয়ে বা তেখেতে আচৰণটো যদি তেখেতৰ মানে নৰমেল নহয় গতিকে জ্বৰৰ লগত এই অল্টাৰ্ড সেন্সৰিয়াম লক্ষণ থাকিলে আমি তেখেতক মানে আমি IDSP আপলোড কৰিব লাগিব তাৰ পাছৰ লক্ষণটো হৈছে কফ উইথ ফিভাৰ মানে কাৰোবাৰ জ্বৰ উঠি আছে আৰু লগতে কাহ হৈ আছে যদি এই লক্ষণটো যদি 2 সপ্তাহত কৰি যদি বেছি দিন মানে চলি থাকে তেনেহলে আমি হেতু ৰিপৰ্ট কৰিব লাগে তাৰ পিছৰ লক্ষণটো হৈছে যদি কাৰোবাৰ জ্বৰ হোৱা নাই অথচ তেওঁৰ কাহ হৈ আছে 2 সপ্তাহতকৈ বেছি 2 সপ্তাহতকৈ বেছি কাহ হৈ থকা মানুহ এজনৰ জ্বৰ নুঠিলেও আমি IDSP আপলোড কৰিব লাগিব ইয়াৰ পিছৰ লক্ষণটো হৈছে যদি কাৰোবাৰ লুজ ওয়াটাৰি ষ্টুল মানে পায়খানা কৰোতে যদি পনিয়া হোজ কৰে আৰু লগতে ব্লিডিং হয় মানে পনিয়া হোজ কৰাৰ উপৰিও যদি আমাৰ হাও পৰা বুলি কয় যেনে ব্লিডিং যদি হয় তেনে 2 সপ্তাহতকৈ কম দিনত ভুগিলেও আমি তেওঁক ৰিপৰ্ট কৰিব লাগে অৰ্থাৎ ডায়েৰিয়া অৰ্থাৎ পানীৰ নিচিনা হোজ কৰাৰ লগত যদি ব্লিডিং হয় তেতিয়া আমি ৰিপৰ্ট কৰিব লাগে ইয়াৰ পিছৰ লক্ষণটো হ'ল পনিয়া হোজ হোৱাৰ লগতে যদি তেজ নপৰে বা হাও নপৰে তেতিয়াও আমি লক্ষণটো আপলোড কৰিব লাগিব অৰ্থাৎ আমি বুজিব লাগিব যদি পনিয়া হোজ হৈ থাকে আমি মানে ব্লিডিং হলেও ৰিপৰ্ট কৰিব লাগিব আৰু ব্লিডিং নহলেও আমি ৰিপৰ্ট কৰিব দুইটা কন্ডিশন আমি ৰিপৰ্ট কৰিব লাগিব ইয়াৰ পিছৰ লক্ষণটো হৈছে জন্ডিস যদি কাৰোবাৰ জন্ডিসটো 4 সপ্তাহতকৈ
কম দিনৰ কাৰণে বা জণ্ডিছটো যদি 4 সপ্তাহৰ ভিতৰত মানে দেখা পোৱা যায় বা কোনো এজন মানুহৰ যদি জণ্ডিছে কেইবাদিনো ধৰি মানে হালধীয়া পৰা ৰংটো দেখা পোৱা গৈছে তেনলে হেইটো আমি আইডিএছপি ৰিপৰ্ট কৰিব লাগিব ইয়াৰ পাছত আছে একিউট ফ্লাচিড প্যাৰালাইসিস যেনে আমি পোলিও বেমাৰী যদি কাৰোবাত মানে দেখা পোৱা যায় যেনে একিউট ফ্লাচিড প্যাৰালাইসিস মানে যদি কাৰোবাৰ মানে অংগ কিছুমান প্যাৰালাইসিস হোৱাৰ নিচিনা দেখা পোৱা গৈছে সেই প্যাৰালাইসিস হোৱাৰ নিচিনা দেখা পোৱা গলেও আমি মানে আইডিএছপি ৰিপৰ্ট কৰিব লাগিব ইয়াৰ পিছৰ লক্ষণটো হৈছে যদি কাৰোবাৰ ম্যালেৰিয়া মানে প্লাজমোডিয়াম ভাইভেক্স অৰ্থাৎ ভাইভেক্স যদি পজিটিভ হৈছে তেতিয়া আমি আপলোড কৰিব লাগিব যদি ইয়াত তাৰ পাছৰ লক্ষণটো যদি কাৰোবাৰ প্লাজমোডিয়াম ফেলচিপাৰাম যদি পজিটিভ হৈছে অৰ্থাৎ পিএফ যদি ওলাইছে ম্যালেৰিয়া তেতিয়া আমি ৰিপৰ্ট কৰিব লাগিব আৰু যদি কোনোবা ৰোগীৰ পিভি আৰু পিএফ দুইটাই যদি লক্ষণ দেখা পোৱা যায় বা কাৰ্ড টেষ্টত যদি আমি পাওঁ ৰেপিড ডায়াগনস্টিক কিট যেটো আমাৰ যেটো আৰডিকে যদি দুইটাই পাওঁ অৰ্থাৎ মিক্স ৰিজাল্ট পাওঁ তেতিয়াও এটো আমি আপলোড কৰিব লাগে ইয়াৰ পিছৰটো হৈছে এনিমেল বাইট যিকোনো প্ৰকাৰৰ জন্তুৱে যদি কাৰোবাক কামুৰে ধৰক কাৰোবাক কুকুৰে কামুৰিছে কাৰোবাক মেকুৰীয়ে কামুৰিছে কাৰোবাক নিগনিয়ে কামুৰিছে মানে এনেকুৱা ধৰণৰ এনিমেল বাইট যদি কিবা থাকে তেতিয়া আমি এটো ৰিপৰ্ট কৰিব লাগে তাৰ পিছত এটা মানে লিষ্ট আছে স্নেক বাইট অৰ্থাৎ যদিও এনিমেল বাইট বুলি কোৱা হৈছে স্নেক বাইটক আকৌ স্পেশাল কি ইয়াত লক্ষ্য কৰা হৈছে কাৰণ স্নেক বাইটটো বহুত ডেঞ্জাৰাস হয় সেই স্নেক বাইটটো আমি মানে ইয়াতে ৰিপৰ্ট কৰিব লাগে সো এই লিষ্টখন যদি আমি ভালদৰে জানো যে কি বেমাৰ আমি লক্ষ্য মানে আপলোড কৰিব লাগে তেতিয়া নিশ্চয় আমাৰ আইডিএছপি যেটো পোৰ্টেল আছে ইয়াত শুদ্ধভাৱে ৰিপৰ্ট কৰা হ'ব গতিকে আমাৰ সাব চেণ্টাৰত থকা প্ৰতিগৰাকী আমাৰ স্বাস্থ্য কৰ্মীয়ে এনেকুৱা লিষ্ট আকাৰে আপলোড কৰি নিশ্চয় কৰি আছে কিন্তু যদি কিবা কাৰণত কোনোবা সাব চেণ্টাৰত আমাৰ এই লিষ্টসমূহ ফলো কৰা হোৱা নাই তেতিয়া হলে নিশ্চয় এনেকুৱা আমি কৰা উচিত তো আশা কৰিছো এই কথাখিনি আমাৰ সকলোৰে কাৰণে উপকাৰত আহিব পুনৰবাৰ এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত আহিম আজিলৈ এৰিছো ধন্যবাদ